কেতিয়াও নেদেখা এখন বিশেষ বিয়া। পুৰোহিতৰ মন্ত্ৰধ্বনি, হোম যজ্ঞ, বেণ্ড পাৰ্টিৰ শব্দত ৰভাতলিত উখল মাখল পৰিৱেশ। বিয়া খাবলৈ ভিৰ কৰিছে অতিথি, নাচি বাগি আনন্দ কৰিছে সকলোৱে। দৰা কইনাক নোৱাইছে, ধুৱাইছে। হয়, শ্ৰীপাঝাৰৰ ধলপুৰ শিৱথানত সম্পূৰ্ণ বৈদিক নীতি নিয়মৰ মাজেৰে সম্পন্ন হৈছে এই ব্যতিক্ৰমী বিয়াখন। বিয়াখনৰ দৰা কইনা দুজোপা গছ, দৰা এজোপা বটগছ, কইনা এজোপা আহঁত গছ। মন্দিৰৰ কাষতে 1996 চনতে গছ দুজোপা ৰুইছিল দুগৰাকী নেপালী গোৰ্খা সম্প্ৰদায়ৰ লোকে। বিয়া খাব আহি বহুত ভাল লাগিছে। গছ পুলিজোপা মোৰে দেউতাই ৰুইছিলে। প্ৰায় আজি 30-32 বছৰ হৈ গ'ল। এনেকুৱা আমি আজিলৈকে শুনি পোৱা নাছিলোঁ, মানে শুনিহে পাইছিলোঁ, দেখি পোৱা নাছিলোঁ। আজি দেখা পালোঁ আৰু সমূহ ৰাইজ আহিছে, বহুত ভাল লাগিছে। আমাৰ নেপালী সম্প্ৰদায়ৰ নিয়ম নীতিৰে চলিছে সকলোবোৰ। বৰ্তমান এতিয়া বিয়া হৈয়ে আছে, আধা আৰু বাকী আছে। আপোনালোককো সকলোকে ধন্যবাদ জনাইছোঁ। মানুহ প্ৰায় 500 মান হৈ গৈছে। হয়, খোৱা লোৱাৰ ব্যৱস্থা আছে, আপোনাৰ প্ৰসাদ আছে, তাৰপিছত মাহ প্ৰসাদ আছে, আপোনাৰ লুচি পুৰি এইবিলাক ব্যৱস্থা কৰা হৈছে। হয়, আপোনালোক সকলোকে ধন্যবাদ। আপোনালোকে ইয়াতে আহি আমাৰ অনুষ্ঠানটো আৰু বহুত বিশেষ কৰি তুলিছে, তাৰ বাবে অশেষ ধন্যবাদ। গছ দুজোপা ডাঙৰ হলে বিয়া পাতি দিয়াৰ কথা আছিল। সেয়ে শুকুৰবাৰে বৃহৎ আয়োজনেৰে ৰাইজৰ সহযোগত বিয়া অনুষ্ঠিত কৰিলে গছ দুজোপাৰ। মোৰ থকা ৰুমৰ পূৰ্ব ছাইডত আহঁতৰ পুলি এটা গজিছিল। তাকে অলপ ডাঙৰ হোৱাত মই শ্ৰী বিশ্বকৰ্মা পূজাৰ দিনা আহি ৰুলোঁ। বস্তুটো হ'ল 1996 চনত মই ৰুইছিলোঁ। গতিকে আজি তেওঁলোকৰ বৰে আৰু আহঁতৰ পুলিটোৰ আমি বিয়াখন বঢ়িয়াকৈ পাতাই দিলোঁ ধলপুৰ শিৱ মন্দিৰত। হা, ভোজ ভাত মানে কিবা খোৱা লোৱা প্ৰসাদ আছে, ৰুচি পুৰি কিবা হ'ব ৰাইজৰ কাৰণে, সেইবিলাক হোম যজ্ঞ হৈছে আৰু আমি বঢ়িয়াকৈ বামুণ আমি বিয়াখন পাতাই দিলোঁ। আজি এই বৃক্ষৰ যি বিবাহ, ইয়াৰ কাৰণে মই অকণমান আগলৈ গৈছোঁ যে যেতিয়া আমাৰ পৃথিৱীত জীৱৰ সৃষ্টি কৰিবলৈ ওলাইছিল, তেতিয়া আমাৰ পৰম পিতাই যেতিয়া জলৰ ওপৰত আনয়ন কৰি আছিলে আৰু তেতিয়াই তেওঁ ভাবিছিল যে যদি আমি জীৱৰ সৃষ্টি কৰিব লগা হয় তেনেহ'লে বৃক্ষ অবিহনে ইয়াত কোনো জীৱৰ সৃষ্টি সম্ভৱপৰ নহ'ব। সেয়ে তেওঁ জীৱৰ সৃষ্টি কৰাৰ আগতেই এই পৃথিৱীত এই গছ বননি সকলোবিলাকৰ আগতেই উদ্ভাৱন হৈছিলে আৰু তাৰপিছত আমাৰ জীৱৰ সৃষ্টি হৈছে। গতিকে জীৱ আৰু উদ্ভিদৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। যদি উদ্ভিদ নাথাকে তেনেহ'লে এইখন পৃথিৱীত আমি কোনো জীৱ ইয়াত বাচি থাকিব নোৱাৰিম। আমাৰ বেদশাস্ত্ৰই কৈছে যে এক বৃক্ষ 10 পুত্ৰ সম। যদি বৃক্ষ নাথাকে তেতিয়াহ'লে আমি ইয়াত বাচি থকাৰ আমাৰ উপায় নাই। আমি সকলোকে এইটো জনাব লাগে, যদি আমি এডাল গছ কাটো তেনেহ'লে আমি বেছিকৈ নোৱাৰিলে আমি 2 জোপা গছ ৰুব লাগে, যাতে আমাৰ প্ৰকৃতিয়ে ভাৰসাম্যটো বজাই ৰাখিব পাৰে আৰু সকলোবিলাক প্ৰাণীয়ে আমি নিৰাময়ভাৱে জীয়াই থাকিব পাৰোঁ। গতিকে এওঁলোকে 1997 চনত আমাৰ পেটুৱা মজলিৰ নিবাসী শ্ৰদ্ধাৰ গোফলে নেৱাৰ, আমাৰ সাতখুলি গাঁৱৰ নিবাসী চিলিকাৰাম নাথ আৰু কমাৰপাৰাৰ নিবাসী দণ্ডিৰাম ডেকা, তেওঁলোকৰ এই 97 চনত এই বৃক্ষৰোপণটো কৰিছিল আৰু তেতিয়াই তেওঁলোকে কৈছিল যেতিয়া এই গছখিনিৰ আমাৰ উপযুক্ত বয়স হ'ব তেতিয়া আমি এওঁলোকৰ বিবাহ সংযোগ কৰাই দিম। যেনেকৈ আমাৰ মহাদেৱ আৰু গৌৰীৰ বিবাহ কৈলাশত সম্পন্ন হৈছিল, ঠিক তদ্ৰূপ এতিয়া প্ৰায় দৰা আৰু কইনাৰ বয়স প্ৰায় 27-28 বছৰ উপযুক্ত হৈছে। গতিকে এই উপযুক্ত শুভক্ষণত আজি উলহ মালহেৰে আমি সকলোৱে এই বিবাহ সম্পন্ন কৰিছোঁ। শ্ৰীপাঝাৰৰ পৰা দুলাল হাজৰিকা, অসম লাইভ 24।